প্ৰত্যেকজন মানুহৰ জীৱনতে হয়তো দুখ থাকেই, কিন্তু সেই দুখবোৰক পাহৰি থকা নাইবা সেই দুখক আঁতৰাই ৰখাৰ আমাৰ হাতত এটাই উপায় আছে, আৰু সেয়া হৈছে ব্যস্ত থকা। আপুনি যিটো দিনত খুব বেছি ব্যস্ত থাকিব, সেই দিনটোত চাবচোন আপোনাক দুখে চুবই নোৱাৰে। কিন্তু যদিহে আপোনালোকে দিনটো এনেই থাকে, আনৰ লগত কথা বতৰা পাতি বহুত বেছি দুখ আপুনি নিজৰ জীৱনলৈ চপাইহে অনা হয়। আৰু সেয়া মই মোৰ নিজৰ জীৱনৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ। আমি আজিকালি যিমানেই সহজলভ্য জীৱন যাপন কৰিবলৈ বিচাৰোঁ, সিমানেই কিন্তু আমাৰ জীৱনটো জটিল হৈ গৈ আছে। যেনেকৈ আমি ভাল কেমেৰা বিচাৰোঁতে দামী মোবাইলত যেনেকৈ মুখত থকা সৰু গুটি এটাও যে দেখা পোৱা যায়, ঠিক তেনেকৈ ঘৰ সাৰোঁতেও সেই একেই। ঘৰ যদিহে কেঁচা ঘৰ হয়, তেনেহ'লে বালিবিলাক থাকিলেও দেখা পোৱা নাযায়, কিন্তু টাইলছ লগোৱা ঘৰত কিন্তু অকণমানি চুলি এডাল পৰি থাকিলেও কিন্তু সেই চুলিডালো জিলিকি পৰে, নহয়নে? আৰু আজিৰ দিনটো এনেকৈ আৰম্ভ কৰিলোঁ। প্ৰথমতে এয়া মই এফালে ঘৰো সাৰি আছোঁ আৰু আনফালে মানে পায়স অকণমানো বনাই আছোঁ। আৰু এইকেইদিন খুব পায়স বনাই খাই আছোঁ দেই। এইকেইদিন মানে গাখীৰ আনিছোঁ, আৰু গাখীৰ ৰাতিপুৱা সময়ত ঘৰৰ পৰা যিহেতু জহা চাউল লৈ আহিছিলোঁ, গতিকে ৰাতিপুৱাৰ সময়ত প্ৰায় মানে পায়স বনাই খাইছোঁ। আৰু এয়া তিনিটা একেলগে খাম, গতিকে একেখন কাঁহীতে মানে এনেকৈ লৈ আহিছোঁ। আৰু এয়া জিউমনৰ দেউতাক ধুনীয়াকৈ বহি আছে, মই এতিয়া পায়স খাবলৈ দিছোঁ। আৰু আজি মানে কি হ'ল, চেনি নাছিলে, চেনি আৰু গুৰ একো নাছিলে, গতিকে মই মানে এগালমান ড্ৰাই ফ্ৰুটছ দি পেলাই এনেকৈ বনাইছোঁ, লগতে আঞ্জিৰ দি দিছোঁ। যদিহে আপোনালোকৰ ঘৰতো সৰু ল'ৰা ছোৱালী আছে, এনেকৈ বনাবচোন, খাবলৈ মানে খুব বেছি ভাল হৈছিলে। আৰু আমাৰ ৰুমৰ কাষতে এজোপা কৰ্দৈ আছে, আৰু যিহেতুকে আচাৰ বনাই থৈছোঁ, গতিকে তাৰ লগতে মিলাই দিম বুলি পকা কৰ্দৈ কেইটামান পাৰি লৈছোঁ। আনফালে দেউতাকে আকৌ যদিহে দুটা কৰ্দৈ পাৰে, তেনেহ'লে পিতেকে আকৌ এটা কৰ্দৈ মানে থেকেচি খুন্দিয়াই মেলি শেষেই কৰি দিয়ে। আৰু তেনেকৈ আজি ভাত একদম চিম্পুলকৈ বনালোঁ, মানে একদম পাল মাৰিলোঁ। আৰু এয়া দেখিছে নহয়, পনীৰৰ চব্জি অকণমান আছিল ৰাতিৰে, তাৰপিছতে ফ্ৰেঞ্চবিন ভাজিলোঁ আৰু লগতে বগৰী। যিহেতুকে পায়স খোৱা হ'লেই, গতিকে ইমান ভোকো নাই, কিন্তু দেউতাক যিহেতুকে অফিচলৈ যাব, গতিকে ভাত কেইটামান খুৱাই পঠিয়াব লাগিব। বাকী দেউতাক যোৱাৰ পাছত আমি দুইটা আহিলোঁ চাদৰ ওপৰলৈ কাপোৰ মেলিবলৈ বুলি। মই এফালে কাপোৰ মেলি আছোঁ, সি মানে পুৰা পানীৰ লগত ব্যস্ত। ইমান যে পানী খেলি ভাল পায় নহয়। আৰু এয়া মোজাৰ অৱস্থা দেখিছেনে, এপাতৰ এপাত মানে। তাৰপিছতে সি শুই যোৱাৰ পিছত মই এনেকৈ বগৰী লৈ পেলাই বহি গ'লোঁ। বগৰী আচাৰ বনালে মই এনেকৈ খাওঁতে আধা বগৰী মানে মোৰ পেটতে সোমায়। এনেকৈ খাই বাৰু কোনে ভাল পায় জনাব দেই। বাকী নতুন এটা ভিডিঅ'ৰ জৰিয়তে লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।